নমস্কাৰ বেবী গগৈ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কেইদিনমানৰ আগৰ পৰা ভাবি আছিলোঁ এটা লং ভ্লগ কৰোঁ বুলি, কিন্তু সাহসী হোৱা নাছিল। আজি ভাবিলোঁ নাই এটা কৰিয়ে চাওঁচোন, কি হয় দেখা যাব। এতিয়া ৰাতিপুৱা প্ৰায় 8মান বাজিছে, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাৰু কেনেকুৱা হয় চাই যাওকচোন বাৰু ভিডিঅ'টো। কিনো দেখাম মই প্ৰথমতে ঘৰখনকে দেখাই লৈছোঁ। এইখনেই হৈছে আমাৰ ঘৰখন। এইটো ভঁৰালৰ ওচৰত বাৰু এজোপা ধুনীয়া ফুল আছে। মই বিয়া নপতাৰ পৰাই আছে বাৰু দেই, এজোপা মোৰ নহয়। বলক ভিতৰলৈ সোমাই যাওঁ। খাৰ খোৱা জিভা কিবা কওঁতে কিবাই ফুটি গৈছে। সেইটোৱে নিদিব। এইফালে মায়ে তাঁত এজুতি লগাই থৈছে দেই, চাদৰ এজুতি লগাইছে। এনেকুৱা লাগিছে ৰংটো কমেণ্ট কৰি জনাব দেই। মই দেখাই দিছোঁ বেঙুনীয়া কালাৰৰ। তাৰপাছত এইটো আমাৰ পৌতিক, ইয়াতে চাইকেল গাড়ী এইবোৰ থয় আৰু ধানৰ বস্তাও আছে। তাৰপিছত আমাৰ ঘৰত এটি সৰু ল'ৰা আছে, এইজনেই হৈছে আমাৰ ধুন্তি। কি ক'ব, গোটেইখন লণ্ড ভণ্ড কৰি থাকে এখেতে। 1 ছেকেণ্ড ৰ'বলৈ শান্তি নাই, মুঠতে কাম কাম কাম। এইবোৰ দেখিছে নহয়, তাৰ কাৰণে একদম উঠাই থ'বলগীয়া হৈছে। ঘপককৈ উঠি যায় এখনত, তাৰপিছত যদি কাপোৰখিনি পাৰি থোৱা হয় নহয়, তেতিয়াহ'লে মানে সেইখিনি ধৰি উঠি দিলে পৰি যাবতো। সেইবাবে চব এনেকৈ থৈ দিছোঁ। সেয়া পৰিয়ে থাকে অনবৰত পৰি থাকে। ইয়াতে গাখীৰ বিস্কুট খাইছিলে, পেলাই অৱস্থা নাইকিয়া কৰি থৈছে। এইজনৰ লগত লাগি থাকোঁতে দিনটো কেনেকৈ পাৰ হয় গমেই নাপাওঁ আৰু দেই। ইমান কষ্ট বুলি জনা নাছিলোঁ দেই আগতে ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ। আইতাক গৈছে পথাৰলৈ, অলপো ভয় নকৰে। পৰিম ধৰিম বুলি অলপো ভয় নকৰে। এইজনক চাবলৈ এজন মানুহ লাগেই আৰু দেই। সোনকালে ডাঙৰ হওক আৰু দেই, তাকেহে ভাবিছোঁ। ঐ নৌ শুন, ঐ নৌ বাই বাই কৈ দিয়াচোন, বাই বাই কৈ দিয়াচোন। পথাৰত কাম কৰি আছিলে যিহেতু, সেইবাবে মাটিতে খাইছে। ধুন্তিয়ে অন্যায় কৰি আছে দেই অলপ। ইফালে মায়েও খাই আছে। কেনেকুৱা লাগিছে ৰঙালাও শাক খাই? ভাল লাগিছে। তাত বহুত বেছি অন্যায় কৰি আছে, সেইবাবে অকণমান উলিয়াই লৈ আহিছোঁ। মাহঁতৰ ভাত খাই হৈ লওক, তেতিয়ালৈকে মই ৰৈ দিছোঁ। তাৰপিছত মই ভাত খাবলৈ ইমান অন্যায়, পানী চানি পেলাই অৱস্থা নাইকিয়া কৰিলে। নাথাকেও, তালৈ যাব লাগে। নাখায়ো নেমেলেও, খালি উৎপাত অন্যায়। বাৰু মই ভাতকেইটা খাই লওঁগৈ, ভোকটো লাগিছে। 9টা বাজি গ'ল। তামাম ৰ'দ দিছে গাইজ, একদম জ্বলি পুৰি গৈছে দেহা ৰ'দত ওলাই গৈছে। ল'ৰা মাইকী মানুহৰ একেবাৰে কাম নাই। কাপোৰকেইটা ধুই থৈ দিছোঁ, কিন্তু ল'ৰাৰ লগত লাগা নাই। কাপোৰকেইটা ধুনীয়াকৈ মেলি ল'লোঁ। এইবাৰ মোৰ পকীক অকণমান লৰাই থৈ যাওঁ।
এইটো আমাৰ ধুন্তি ধুনীয়াকৈ শুই গ'ল। শোৱা কণ পৰহে শান্তি আৰু কৈছোঁ নহয়। এইখন সময় মোৰ নিজৰ আম কাটি লৈছোঁ। নিজৰ বাবে অলপ সময় উলিয়াই নিজৰ ভাল পোৱা খাদ্য, নিজৰ ভাল পোৱা খেল খেলি চাব, নিজৰ ভাল পোৱা চিনেমা এখন চাব, মনটো বহুত বেছি ভাল লাগিব। আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ, ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, পুনৰ লগ পাম আকৌ নতুন এটা ভিডিঅ'ৰ যোগেদি।